এটা হৈছে কি মই যিমান ভাল কাম কৰিছিলোঁ তাতকৈ বেছি ভাল কাম কৰি তেওঁ ৰাইজৰ ওচৰলৈ যাওঁ মোক গালি পাৰি মোক গোৱাল গালি পাৰি মোক কিবা তাচ্ছিল্য শব্দৰে ব্যৱহাৰ কৰি তেওঁ হেৰি হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি হ'বলৈ তেওঁ ভাল কাম কৰিব লাগিব শিৱাজানৰ মানুহে হেৰি কৰে আৰু এটা কথা মই কওঁ কোনোবা চেনেলত এইটো কথা কৈছে অসম গণ পৰিষদ দল আৰু বিজেপি বৰ্তমান আমি মিত্ৰ দলত আছোঁ বিজেপিয়ে কিবা এটা চিট বিচাৰিব এজিপিয়ে কিবা এটা চিট বিচাৰিব এইটোৱে আমাৰ দুইটা দলৰ মাজত সংঘাত হোৱাটো নুবিচাৰে আমি শিৱাজাৰটো পুনৰ আমাক লাগে আমি এনেধৰণৰ কথা কৈছোঁ যে আমাৰ শিৱাজাৰটো আগতে ইয়াত এজিপিৰ দুৰ্গ আছিল গতিকে আমাক এই চিটটো ঘূৰাই দিব লাগে আৰু কেণ্ডিডেট হিচাপে আমি আমাৰ যিকেইজন তাত আগৰ হেৰি আছিলে এই গোটেইবিলাকে আলোচনা কৰি মোক আগবঢ়াই দিছে আমাৰ জিলাৰ কৰ্মীসকলে সকলোৱে মোক আগবঢ়াই দিছে মই আগবাঢ়ি গৈছোঁ দলৰ হেৰি হিচাপে সাংগঠনিক কাম কাজ আগবঢ়াইছোঁ যে মই কাম কৰাৰ কাৰণে তেওঁ কিয় বেয়া পাব লাগে আজিৰ দিনটোত মই তেখেতক এটা আহ্বান কৰিছোঁ গোটেই ৰাজ্যিক কমিটিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া MP আজিৰ দিনটোত কৰিব এটা হৈছে কি মই যিমান ভাল কাম কৰিছিলোঁ তাতকৈ বেছি ভাল কাম কৰি তেওঁ ৰাইজৰ ওচৰলৈ যাওঁ মোক গালি পাৰি মোক গোৱাল গালি পাৰি মোক কিবা তাচ্ছিল্য শব্দৰে ব্যৱহাৰ কৰি তেওঁ হেৰি হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি হ'বলৈ তেওঁ ভাল কাম কৰিব লাগিব শিৱাজানৰ মানুহে হেৰি কৰে আৰু এটা কথা মই কওঁ কোনোবা চেনেলত এইটো কথা কৈছে অসম গণ পৰিষদ দল আৰু বিজেপি বৰ্তমান আমি মিত্ৰ দলত আছোঁ বিজেপিয়ে কিবা এটা চিট বিচাৰিব এজিপিয়ে কিবা এটা চিট বিচাৰিব এইটোৱে আমাৰ দুইটা দলৰ মাজত সংঘাত হোৱাটো নুবিচাৰে আমি শিৱাজাৰটো পুনৰ আমাক লাগে আমি এনেধৰণৰ কথা কৈছোঁ যে আমাৰ শিৱাজাৰটো আগতে ইয়াত এজিপিৰ দুৰ্গ আছিল গতিকে আমাক এই চিটটো ঘূৰাই দিব লাগে আৰু কেণ্ডিডেট হিচাপে আমি আমাৰ যিকেইজন তাত আগৰ হেৰি আছিলে এই গোটেইবিলাকে আলোচনা কৰি মোক আগবঢ়াই দিছে আমাৰ জিলাৰ কৰ্মীসকলে সকলোৱে মোক আগবঢ়াই দিছে মই আগবাঢ়ি গৈছোঁ দলৰ হেৰি হিচাপে সাংগঠনিক কাম কাজ আগবঢ়াইছোঁ যে মই কাম কৰাৰ কাৰণে তেওঁ কিয় বেয়া পাব লাগে আজিৰ দিনটোত মই তেখেতক এটা আহ্বান কৰিছোঁ গোটেই ৰাজ্যিক কমিটিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া MP আজিৰ দিনটোত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।